চাওঁতে বিয়াখন পাবহিয়ে মই সেইকাৰণে অলপ বজাৰ কৰি আহি দিব পাই ট্ৰলিটোকে সেই লৈ গৈছিলোঁ বজাৰ কৰিবলৈ অসমীয়া গহনা অলপ আনিছোঁ কাপোৰ কানি অলপ আনিছোঁ অকণমান ধৰিবলৈ কাপোৰ চাপোৰ মই বজাৰ কৰিলে পাই বিয়া সময়ত নহ'লে বৰ দিগদাৰ হ'ব আমাৰ ঘৰত কাম কৰা মানুহ তেনেকৈ নাই যে বিয়া কামেই কৰিম নে সেই বজাৰ পাতি কৰিম সেইকাৰণে আগতীয়াকৈ বজাৰবোৰ কৰিছোঁ আৰু আকৌ তামোল পাণ পেলাবলৈ আহিম বুলি কৈছে নহয় সেই টংকেশ্বৰ দা আৰু সেই মাক কোনোবা আহে নেকি কোনোবা ক'ৰবাত সেইকাৰণে সেই অকণমান বজাৰ সমাৰবোৰ আগতীয়াকৈ কৰি লৈছোঁ ঐ এজনী ডিম বেচৰী নহয়নে ট্ৰলি বেগ লৈ ক'ৰপৰা আহিলি হয় অ' মীনা বাইদেউ সেই নহয় ট্ৰলি বেগ লৈ মানে কি আহি বিয়া ওলাইছে নহয় মই গম নাপায় নেকি বজাৰ কৰিবলৈ গৈছিলোঁ টাউনলৈ ট্ৰলি বেগটোতে লৈ আহিছোঁ বহুতখিনি বজাৰ আছিলে মানে সেই হয় নেকি তোৰ বিয়া ওলাইছে নি ল'ৰা ক'ৰ হয়নে মই আকৌ ভবাই নাছিলোঁ তোৰ যে বিয়া ঠিক হ'ব পাৰে বুলিকে ভালে শুনিছোঁ বাৰু দেই চবেই এটা কথাই কৈছে বাৰু মোৰ বিয়া বুলি কাৰো বিশ্বাসেই হোৱা নাই সেই নহয় এই দৰা সেই টাউনৰ বিয়া হেৰি হ'বই অহা বহাগত আৰু তাকে বোলো আগতীয়াকৈ অলপ বজাৰ সমাৰ কৰি থওঁ বোলো কাপোৰ বজাৰ চজাৰবোৰ হেৰি চাবলৈ আহিছে নে বিয়া ফিক্স হ'ল ইমান ল'ৰালৈ নকৰিবি আকৌ পাই আজিকালি আকৌ অভাততো বিয়া ভাগে ক'ব নোৱাৰি নহয় ইফালেতো সেই বেয়া নাপাবি আৰু কোৱা কাৰণে দাঁতকেইটাও হেৰি যে পিছ মুহূৰ্তত আকৌ কিবা কৈ দিয়ে ঠিক নাই নহয় ইমান আশা কৰিও নাথাকিবি আৰু নাই এইবেলি বিয়া ফিক্স এইবেলি নাভাগে বিয়া এইবাৰ বিয়া খাবলৈ পাব দিয়ক আগতে সেই আগৰকেইটা দৰা বাৰু কথাটো বেলেগ আছিলে লগালগে সেই কৈ দিছিলে বাৰু ৰিজেক্ট কৰি দিছিলে মোক এইবেলি এজনে পচন্দ হৈছে বুলি কৈছে নহয় ঘৰত বিয়াৰ সেই প্ৰস্তুতি চলাবলৈও কৈছে বাৰু হওক দে বিয়া এখন খাবলৈ পাম এই পিছে সেই দৰা ঘৰত কোন আছে মানুহ বেছি নাই ৰাগজাল নাই বাৰু ল'ৰাজন আছে আৰু মাক আছে অকল ল'ৰা এটাই ককা ভাই নাই বাই ভনীও নাই অঁ হয় নি ল'ৰা এটাই নেকি ভালেই হৈছে দে হওক বাৰু পিছে ল'ৰাজন অলপ বয়সস্থ নি বাৰু কোৱা শুনিছোঁ টিপচীয়ে কৈছিলে সিদিনাখন বোলে সেই ৰাস্তাই দিনি গৈ থাকোঁতে দেখিছিলে হেনো চোতালত ৰৈ থকা অকণমান বোলে বয়সস্থ বুলি কৈছে মানুহবোৰ আৰু কথাবোৰ আৰু দেই বেলেগ কথা নাই নেকি বাৰু পাতিবলৈ অকণ মোৰ বিয়াখনৰ কথাই পাতি আছে এইকেইদিন বয়সস্থ মানে কি অলপ বয়স হৈছে সেইবুলি অলপ বুঢ়া নহয় নহয় মানুহবোৰে যেনেকৈ একদম কথা পাতি আছে যেন একেবাৰে দাঁত হলা বুঢ়াটোলৈহে যাবলৈ ওলাইছোঁ মই হয়তো আকৌ বিয়াখন যে হৈছেগৈ আকৌ তোৰ দাঁতকেইটা যি অৱস্থা এই যি হ'লেও যে পচন্দ কৰিছে যে ক'লাটো ভালেই হ'ব হয় নে বাৰু বুঢ়া হওক মেথা হওক সেই বিয়াখন পাতিব লাগে হয়নে নহয় বুঢ়া হওক মেথা হওক বুলি কথা নক'ব দেই তেনেকুৱা ধৰণৰ বুঢ়া লাখুটি লোৱা বুঢ়ালৈ নাযাওঁ মই ঠিকে আছে আৰু অকণমান বয়স হৈছে মোৰো দাঁতকেইটা ভগা নহয় হ'ব দিয়ক মীনা বাইদেউ মই যাওঁ দেই মোৰ দেৰি হৈছে তই হ'বলা বেয়াই পালি মই সেইটো সেই কথা কোৱা নাই নহয় যিটো শুনিছোঁ সেইটোহে কৈছোঁ মই সাজি কোৱা নাই হেও যিয়ে নহওক চব একেই একদম সেই মোৰ বিয়াখন হোৱা দেখি চবৰে সেই হিংসা লাগিছে চকু পৰিছে চবেই বিয়াখন ভাগিলেই ভাল পায় সেইবুলি এইবেলি মোৰ বিয়া এনেও নাভাগে এইবেলি বিয়া প্ৰস্তুতি কৰিছোৱে সোনকালে বিয়া পাতিম মই খাব দিয়ক মই আহিছোঁ মোৰ দেৰি হৈছে ঘৰতো ঢেৰ কাম আছে বস্তু পাতি এইবোৰ সময়বিলাক আছেই এজনীৰ পৰা কোনে পচন্দ কৰিলে বাৰু ঘৰতে বুঢ়ী হৈ থকা হ'লে ভাল আছিলে মই মানে সেই আচৰিত পাইছোঁ আৰু এইজনী ইমান বেয়া ভগা দাঁতকেইটা দেখিও যে পচন্দ কৰিলে আচৰিত আৰু দেই ঘৰতে বুঢ়ী হোৱা হ'লে ভাল পালেহেঁতেন এইবোৰ দাঁত ভগা হ'লেও সেই দৰালে আমাৰ ভনীজনীহে এতিয়ালৈকে দৰা এটা ওলোৱা নাই পাই ইমান চেষ্টা কৰি আছোঁ সেই বিয়াখন দিবলৈ অকণমান সেই বৰণটো যেনিবা সেই মিঠা বনিয়াৰ কাৰণে সেই ল'ৰা পচন্দেই নকৰা পাই সেই দাঁত ভঙাজনীকো যদি পচন্দ কৰিছে আমাৰ ভনীজনীনো কি বেয়া ন সেইজনী দাঁত ভঙাজনী ভাগৰ সেই যোনটো ল'ৰাই দিব বোলে বৰ ধনী বুলি কোৱা শুনিছোঁ ব্যৱসায় কৰে বোলে সেই ঘৰে দৰে পকা হেনো তাৰপিছত ব্যৱসায় দিলে বহুত টকা বুলিছে গাড়ীয়ে ঘূৰাই আমাৰ ভনীজনীক দিব পৰা হ'লে তেনেকুৱা ল'ৰালে এইবোৰ কপাল নহয় চোতাল আমাৰবোৰহে কপাল বেয়া এতিয়া কঁঠাল গুটি বৰ ফুটনি হ'ব আৰু সেই ডিম বেচৰী মাকৰ কথা কৈছোঁ ছোৱালীজনী দিব পাৰিলে একদম ফুটনিতে ফুট চাই একদম বোলে একদম সেই নকওঁ পিছত দেখা বাপেকে সেই পইচা অলপ গোটাই থৈ দিছে ছোৱালী বিয়া দিবলৈ একদম সেই দিওঁকে আছে একদম দৰা ওলাইছে নহয় এতিয়া সেই পূৰা খৰচ কৰিব চাগে বিয়াত বিয়াৰ আগত ঘৰখন ৰং কৰিব লাগিব এই কি ৰং দিওঁ জানো তাকে ভাবি আছোঁ প্লাষ্টিক পেইণ্টটোকে দিয়াই দিওঁ নেকি ঢেৰ কাম ওলাব এতিয়া এইবোৰ সেই ৰং চং কৰা তাৰপিছতে সেই বাহিৰটো ৰং কৰিম বুলি ভাবিছোঁ গেটখনো ৰং কৰিব লাগিব ৰহ কথা এটা চিন্তা কৰিছোঁ তাকে ঘৰখন বোলো ৰং কৰিব লাগিব বিয়াৰ আগত তাকে ভাবি আছোঁ ভালেই ভাবিছ ময়ো সেই বিয়াৰ আগত সোনকালে এখন দিব লাগিব বুলি ভাবিয়ে আছিলোঁ ভাল লাগিব বাৰু পিছে সেই প্ৰতিক্ৰমটো খালিয়ে কৰি দিব লাগিব বিয়া আগে বোৱাৰীয়ে দাম দৰ আনিব নহয় চোফা চেট তয়ো যে আৰু দেই এতিয়া পৰা আশা কৰিলিয়ে নে কি আনে কি নানে মই কি জানো একো নানিলেও কথা নাই আনিলেও আনিব কি নানিলে হ'ব নেকি আনিবই লাগিব ঘৰৰ ওচৰ মুখৰত থাকেচোন যে বোৱাৰীয়ে ইমান ধুনীয়া ধুনীয়া বস্তু আনিছে খানিছা নানিলে ভাত খুৱাম তাইক ৰ খুব ৰাম তয়ো যে আৰু মা দেই
মই একেবাৰে নানিব বুলি কোৱা নাই নহয়। মই কৈছোঁ যে আনিলেও আনিব নানিলেও নাই, এইবোৰ একো কথা নাই, সেইটোহে কৈছোঁ। তই একদম ইমান আশা কৰি আছ যে। চাবি আকৌ টংকে, তই নকবি আকৌ মাক বাপেকক মোক অকল ছোৱালীজনীহে লাগে, বস্তু নালাগে বুলি। লাগিব বস্তু, কেলে নালাগিব? কথা হ'ল নেকি? নতুন নতুন ফাৰ্নিচাৰ আহিব, ঘৰখন দেখিয়ে হ'ল দেই। তই আকৌ বেছি হেৰি নকৰিবি আকৌ, কৈ দিছোঁ আকৌ। হ'ব দে নকওঁ দে, তোৰ যে একদম বেছি কৈ থাক যে না মা তই। ভাতকেইটা বাহ দি যা, মই খাওঁ। যাওঁগে ব'ল, গৰমে গৰমে খাই লওঁগে। বৰ লোভীয়া হৈছ দেই তই দিনে দিনে মা। ঘৰতনো কি নাই তই যে ইমান আশা কৰিছ? ঘৰত যিমান থাকিলেও আনিব লাগিব, কথা হ'ল নেকি? হে চবেই আনে আকৌ। ইমান ডাঙৰকৈ বিয়া পাতিম আকৌ, বস্তু পাতি নানিলে মানুহে হাঁহিব আমাক। উফৰাম হ'ব দে, হ'ব এনেও কিবা এটা আনিব, এনেও বাপেকহঁতৰ পইচা আছে, তাই এই এজনীয়ে ছোৱালী ভালকৈ বিয়া দিব। মা তয়ো যে সৰু কথাবোৰত বৰ ডাঙৰ একদম ভাষণ দি দিয় দেই। বন্ধুসকল, মোৰ ডিম্বেশ্বৰীৰ লগত বিয়াখন ফিক্স হৈছেগৈ আৰু দেই। আপোনালোকে দেখিছে আৰু তাকে আশীৰ্বাদ কৰিব আৰু দেই, এই বিয়াখন যাতে নাভাগে আৰু। মোৰ বহুত দুখ জীৱনত, বিয়াখন হৈ সদায় ভাগি যায়। এইখন বিয়া যাতে নাভাগে আৰু তাৰ কাৰণে আশীৰ্বাদ কৰিব। আৰু মোৰ বিয়াখন চাবলৈ হ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থ'ব, তেতিয়াহে লগে লগে চাবলৈ পাব। আৰু কমেণ্ট কৰিব দেই বন্ধুসকল কেনেকুৱা পালে, আৰু লাইক কৰিবলৈ আপোনালোকে পাহৰি থাকে, লাইকটো কৰিব আকৌ।